ইয়াত এখন গাঁও আছিল। পূবে ভঁৰাল, পশ্চিমে কৰাল, উত্তৰে চৰু, দক্ষিণে গৰু। সকলোবোৰ মিলি এখন নদন বদন গাঁও। কিন্তু এতিয়া সৰ্বত্ৰ পলসৰ পাহাৰ। বানে ধোৱা কমল চাপৰিত টিম প্ৰতিদিন টাইম। ভয়ংকৰ আৰু ভয়াৱহ যি পৰিৱেশ পৰিস্থিতি নাজিৰাৰ চৌদিশে হৈছে, তাৰ ভিতৰত অন্যতম হৈছে কমল চাপৰি, য'ত প্ৰথম পানী নামি আহিছিল। নামি আহি যিটো অঞ্চল প্ৰথমেই ক্ষতিগ্ৰস্ত কৰিছিল, সেই ক্ষতিগ্ৰস্ত কৰা অঞ্চলটোৱেই হৈছে এয়া কমল চাপৰি। যি কমল চাপৰিত আহি আমি প্ৰথমবাৰৰ বাবে প্ৰতিদিন টাইম ইয়াত আহি উপস্থিত হৈছেহি। এই কমল চাপৰিত বৰ্তমানলৈকে কোনো আহি উপস্থিত হ'বহি পৰা নাই। চৰকাৰী সাহায্যই ঢুকি পোৱা নাই এই অঞ্চলটো। নাগালেণ্ডৰ পাহাৰৰ পৰা হঠাৎ নামি অহা বানে চেদেলি ভেদেলি কৰি থৈ গ'ল গাঁওখন। নাজিৰাৰ পৰা প্ৰায় 20 কিলোমিটাৰ কিছু দূৰ আমি গাড়ী লৈ আহিছিলোঁ আৰু তাৰ পাছত আমি খোজকাঢ়ি এই স্থানত আহি উপস্থিত হৈছোঁ। যিটো মূল পথ, সতীৰ্থ হেমন্ত আছে মোৰ কেমেৰাৰ পাছফালে। যথেষ্ট সতৰ্কতাৰে, যথেষ্ট সাৱধানেৰে তেওঁ এই দৃশ্যসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দত্ত আছে আৰু কিছু সংখ্যক গাঁৱৰ ৰাইজ আছে। আজিৰ তাৰিখত এই গোটেই গাঁওখন জনশূন্য, ইয়াত মানুহ কোনো থাকিব নোৱাৰে। হঠাৎ পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে সৰ্বপ্ৰথমে প্লাবিত কৰিছিল গাঁওখনক। গাঁওখনৰ কেওফালে এতিয়া কেৱল বানৰ পিছৰ বিভীষিকা। পূৰ্বে ভৰপূৰ কমল চাপৰিত এতিয়া মৰিশালীৰ নিৰ্জনতা। প্ৰাণৰ মমতাত যিয়ে যেনেকৈ যলৈকে পাৰে তালৈকে ঢাপলি মেলিলে। তাৰমানে আপোনাৰ নাগালেণ্ডৰ পৰা যিটো পানী আহে, ইয়াতে আহি পিনে খুন্দা মাৰে। কিমানমান গোটেই অঞ্চলটোত আপোনালোকৰ মানুহ আছিল? ইয়াত প্ৰায় 100 ঘৰমান মানুহ আছিলে। 100 ঘৰমান মানুহ আছিলে। এতিয়া মানুহখিনি ক'ত গৈছেগৈ? মানুহখিনি প্ৰায় চেদেলি বেদেলি হৈ গ'ল। কিছুমান নিজৰ, কিছুমান মিতিৰ ঘৰলৈ, ৰিলেশ্যনৰ ঘৰলৈ গুচি গ'ল। কিছুমান এনেকৈ ক'ৰবাত শিবিৰ পাতি আছে। আজি চকুৰে দেখিলে, ভাবিলেও কল্পনা কৰিব নোৱাৰি সেই দিনটোৰ ভয়াৱহতাৰ কথা। সিফালৰ নদীৰ পানীটো আহিছে, ইটো চাইডৰ পানীও ঘূৰি আহিছে। তেতিয়া আমি বিচনাত চবে উঠি আছোঁ যে বিচনাৰ পৰা চাগে তাৰ তললৈকে পানী থাকিব, বিচনাত থাকি আমি থাকিব পাৰিম, কিন্তু নোৱাৰিলোঁ। ঘৰৰ ভিতৰত চাওঁতে চাওঁতে ফুল পানী হৈ গ'ল। দুজন মোৰ ল'ৰাটো আৰু ভতিজা ল'ৰাটো আহি ইয়াত কমেও 7-8টামান মানুহ আছিলোঁ। গোটেইকেইটাক আমাক টিঙৰ ওপৰত উঠাই দিছে। এতিয়া বাৰাণ্ডাত উঠিছিলোঁ, বাৰাণ্ডাত যেতিয়া পানী সোমালে টিঙৰ ওপৰত, আকৌ আমাক ডাঙৰ ঘৰৰ টিঙৰ ওপৰত উঠিলে। চবেই হাল্লা চিল্লা কৰি আছে। গৰু গাই যিমান যি জীৱ জন্তু আছিল চব উঠি গ'ল। যোৱাৰ পিছত ঘাটৰ নাওখন আহি আমাৰ এইকেইজন মানুহক নি তাত বচালে। এই মানুহ ঘৰৰ টিঙৰ ওপৰত মানুহ আছিল, সেইখিনিও নি তাত বচালে। আৰু যিমান যি আছিলে চব উঠি গ'ল। মোৰো গাই গ'ল, বাইদেউহঁতৰ গ'ল, বাইদেউহঁতৰ ঘৰ চিনচাপ সকলো গ'ল, মোৰ দোকান গ'ল। আৰু থাকিব কেনে কি আছে, খালি আমি থকাৰ ভিতৰত মানুহ আছোঁ, কিন্তু মোৰ ডকুমেণ্টছ একো বচা নাই। ভাবা নাছিলোঁ যে মই গোটেই ঘৰ ডুবি যাব। যিমান ডকুমেণ্টছ আছিলে গোটেইখিনি পানীয়ে লৈ গ'ল। মোৰ ল'ৰা ছোৱালী পঢ়াৰ পৰা লৈ বাকী যিমান ডকুমেণ্টছ আছিলে সকলোৱে পানীয়ে চব লৈ গ'লগৈ। থকাৰ ভিতৰত আমি খালি মানুহকেইটাই বাচি আছোঁ। তাৰ বাহিৰে আৰু কোনোবাই যে আহিব ইয়াত, এতিয়াও প্ৰশাসনৰ পৰা লৈ ৱাৰ্ড মেম্বাৰ কোনোবা কোনি চৰকাৰৰ মানুহ এতিয়ালৈকে কোনো অহা নাই। আপোনালোকে প্ৰথম আহিছে এইখিনিত চাব কেনে, তাৰ বাহিৰে আৰু কোনো অহা নাই। হয়, ওপৰ খুঁটি আমাতকৈ ওপৰ খুঁটি দ, তাৰে টিঙৰ ওপৰেদি পানী গৈছে। তেতিয়াহ'লে ইয়াত কি অৱস্থা হ'ব আপোনালোকে নিজেই দেখি আছে, আৰু কি ক'ম আৰু। কমল চাপৰি গাঁৱৰ গাতে লাগি আছে নাগালেণ্ডৰ পাহাৰ, যাৰ বাবে মুহূৰ্ততে ঘৰৰ মুধচৰ ওপৰেৰে বাগৰিছিল পানী। আৰু আজি সৰ্বত্ৰ কেৱল পলস, পলস আৰু পলস। মোৰ যদি বাওঁহাতে আপোনালোকে দেখিব, সেয়া হৈছে নাগালেণ্ড। আৰু যি বান নামি আহিছিল, এই নদীয়েদি বান নামি আহিছিল, সেই পাহাৰৰ পৰাই বান নামি আহিছিল, য'ত শিলখনন হৈছিল। বিহুবৰ কমল চাপৰি এই বিশাল অঞ্চলটো আজিৰ তাৰিখত এতিয়া মৰিশালীৰ নিস্তব্ধতা আৰু চাৰিওফালে পলসৰ পাহাৰ। আমি য'ত আছিলোঁ এখন ঘৰ আছিল, চোতাল আছিল, এখন গাঁও আছিল। সেই গাঁওসমূহ আমি দেখুৱাইছোঁ।
অমিতাৰ পুলি, অমিতাৰ গছ আৰু এইসমূহ ঘৰ অন্যান্য স্থানৰ পৰা, এইসমূহ হৈছে আমি য'ত আছোঁ সেয়া হৈছে পলসৰ পাহাৰ। এইসমূহ ঘৰ দেখিছে, এই ঘৰ উটুৱাই লৈ আহিলে। টিং বিচনা মানুহৰ ক'ৰবাত বাঁহৰ জোপা তেনেধৰণে লাগি আছে, গছৰ ফেৰেঙনিত ঘৰসমূহ লাগি আছে। এই কমল চাপৰি সম্পূৰ্ণৰূপে উচন হৈ গ'ল। ঘৰসমূহ আমি দেখুৱাইছোঁ, তাৰ লগে লগে গোটেই পৰিৱেশটো এক বিভীষিকা। মই যি পৰিৱেশ, সেই পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ কমল চাপৰিৰ, যে এইসমূহ এখন গাঁও আছিল, পথ আছিল ক'ৰবাত। এই যিটো ঘৰ দেখিছে, এটা পকা ঘৰ আমি দেখিছোঁ। ঘৰটো মাত্ৰ দেখিছে যে ঘৰ সম্পূৰ্ণৰূপে ডুব গৈছিল। সেই ঘৰটোৰ বৰ্তমান পানী শুকাইছে, ওলাইছে, কিন্তু চাৰিওফালে এয়া পলসৰ পাহাৰ হৈছে। ঘৰ দুৱাৰ, গছ গছনি একো ইয়াত নাই। আজিলৈকে গাঁওখনলৈ যোৱা নাই কোনো জনপ্ৰতিনিধি কিংবা প্ৰশাসনৰ লোক। ইফালে বানত সৰ্বস্ব হেৰুৱাই লাম লাকতো এটাও নাই বানাক্ৰান্তৰ। প্ৰথমবাৰৰ বাবে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়া আমাৰ সাংবাদিকৰ সন্মুখতে ক্ষোভ উজাৰিলে বানাক্ৰান্তই। 1 ঘণ্টাত আপোনাৰ 7 ফুট 8 ফুট পানী বাঢ়ি গ'ল। ইমান স্পীডত পানী বাঢ়ি গ'ল যে ইয়াত বস্তু পাতি একো ওলাব নোৱাৰিলে। আৰু মানুহকেইটা যেনে তেনে, মই ইয়াত এইটো ঘৰৰ মানুহ 3-4 ঘৰৰ মানুহ ইয়াত তুলি দিছোঁ, সিহঁতৰ ঘৰৰ মানুহ ইয়াত তুলি দিছোঁ। একদম পূৰা পানী ওপৰলৈকে, ভিতৰৰ পৰা এটা এটাকৈ টানি এনেকৈ ওপৰত উঠাই দিছোঁ। তাৰপাছত নাও উলিয়াই নিছে। আৰু গোটেইখিনি ক'বলৈ গ'লে একো নাই ইয়াত। মানুহ আৰু এই পকা ঘৰ কেইটামান আছে, আৰু যি বাঁহৰ ঘৰ আছিলে একেবাৰে নাইকিয়া কৰি পেলালে। এটা কাপোৰ নাই, কাপোৰ যিটো পিন্ধি থকা সেইটো কাপোৰ আছে, আৰু বাচন বৰ্তন একোৱেই নাই। আৰু ইয়াত প্ৰশাসন বুলি ক'লে আপোনালোকে আহিছে, এতিয়ালৈকে আমাৰ বিধায়ক ক'ত আছে? বিধায়কে আহি পোৱা নাই। তাৰ এবাৰ এনে ফোন কৰি সোধা নাই, বা বিধায়ক ফালৰ পৰা একো বস্তু সুবিধা পোৱা নাই এতিয়ালৈকে। পৰহি দিনাখন, শুকুৰবাৰ দিনাখন 3 কেজি চাউল দিছিলে, মিঠাতেল 1 পোৱা দিছিলে। আৰু আজি দিনটো ৰাতিপুৱা আহি বিধায়ক সেইফালৰ পৰা মানে ৰাচন আনিছিলে, সেইটো আধা মানুহক বিতৰা হ'ল, আধা চাউলটো লৈ গুচি গ'ল আকৌ। এতিয়া আমি কৰিম কি? কোনোবাই যদি আহি পেলাই আমাক চোৱা হ'লে আমি ক'লোহেঁতেন যে এনেকুৱা মানে ক'বলৈ মানুহ নাই, ক'বলৈ মানুহে নাই, কাক ক'ম? মুঠৰ ওপৰত নাজিৰাৰ কমল চাপৰিত আজি মৰিশালী সদৃশ পৰিৱেশ। ঘৰ বুলিবলৈ, বাৰী বুলিবলৈ, গাঁও বুলিবলৈ একোৱেই নাই। আছে যদি কেৱল পলসৰ মৰু, ঘৰৰ জকা আৰু এক বৃহৎ শূন্যতা। ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱা আৰু মনোজ দত্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।